অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 25 মাৰ্চ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ, ৰন্ধন গেছক লৈ বিগ ব্ৰেকিং নিউজ। হৰমুজ প্ৰণালী অতিক্ৰম কৰি ভাৰত অভিমুখে 2 বৃহৎ গেছ পৰিবাহী জাহাজ। ৰন্ধন গেছৰ নাটনিৰ সময়তেই আহিছে এটা ভাল খবৰ। ৰাজ্যত যিহেতু ৰন্ধন গেছৰ নাটনি আৰু এই ৰন্ধন গেছৰ নাটনিৰ সময়তেই আহিছে এটা ভাল খবৰ। পুনৰ ভাৰত অভিমুখে আহি আছে গেছ পৰিবাহী আন 2 বিশাল জাহাজ। জগবসন্ত আৰু পাইন গেছ নামৰ 2 জাহাজ শীঘ্ৰেই উপস্থিত হ'ব ভাৰতৰ বন্দৰত। দুয়োখন জাহাজত আছে প্ৰায় 1 লাখ মেট্ৰিক টন LPG গেছ। 60গৰাকী দক্ষ নাবিকে লৈ আহি আছে এই জাহাজ দুখন। 26ৰ পৰা 28 মাৰ্চৰ ভিতৰত ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা জাহাজ দুখন। ৰন্ধন গেছৰ নাটনিৰ সময়তে আহিছে এটা ভাল খবৰ। জগবসন্ত আৰু পাইন গেছ নামৰ 2 জাহাজ শীঘ্ৰেই উপস্থিত হ'ব ভাৰতৰ বন্দৰত। দুয়োখন জাহাজ আছে প্ৰায় 1 লাখ মেট্ৰিক টন LPG গেছ। ৰন্ধন গেছৰ নাটনিৰ সময়তে আহিছে এটা ভাল খবৰ আৰু এই দুয়োখন জাহাজত প্ৰায় 1 লাখ মেট্ৰিক টন LPG গেছ আছে। জাহাজ দুখনৰ নাম হ'ল জগবসন্ত আৰু পাইন গেছ নামৰ 2 জাহাজ শীঘ্ৰেই ভাৰতৰ বন্দৰত উপস্থিত হ'ব ৰন্ধন গেছৰ নাটনিৰ সময়ত। আচলতে এইটো এটা ভাল খবৰ। দিব বিচাৰিছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। 26ৰ মহাৰণত বিজেপি পৰাস্ত হ'ব, জয়ী হ'ব কংগ্ৰেছে। এইবাৰ যুঁজ হ'ব কংগ্ৰেছ বনাম কংগ্ৰেছৰ মাজত। বিজেপিয়ে বিজেপিক পৰাস্ত কৰিব। 26ৰ ৰণত জয় হ'ব কংগ্ৰেছৰ। গোটেই কংগ্ৰেছৰ মানুহ এতিয়া বিজেপিত আছে, এই কথা ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ দখলত এতিয়া বাজপেয়ী ভৱন। আদৰ্শৰ মাজতে যুঁজ হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ আৰু তৰুণ গগৈৰ আদৰ্শৰ মাজত যুঁজ। বিৰোধী দলে শক্তিশালীভাৱে নিৰ্বাচনৰ ৰণত নামিব। অসমৰ ভিতৰতে আটাইতকৈ শক্তিশালী বিৰোধী মিত্ৰজোঁট গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। 26ৰ ৰণত জয় হ'ব কংগ্ৰেছৰ, এই কথা ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আৰু গৌৰৱ গগৈয়ে উল্লেখ কৰে যে অসমৰ ভিতৰতে আটাইতকৈ শক্তিশালী বিৰোধী মিত্ৰজোঁট হ'ল কংগ্ৰেছৰ। বিৰোধী দলে শক্তিশালীভাৱে নিৰ্বাচনৰ ৰণত নামিব বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ আৰু তৰুণ গগৈৰ আদৰ্শৰ মাজত যুঁজ হ'ব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে উল্লেখ কৰিছে। বিৰোধী দলে শক্তিশালীভাৱে নিৰ্বাচনৰ ৰণত নামিব বুলি তেওঁ উল্লেখ কৰে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেইবাটাও ডাঙৰ ঘোষণা কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ উল্লেখ কৰে যে মোৰ বাউণ্ডাৰী মাৰি ভাল নালাগে, একেবাৰে ছিক্সাৰ মাৰি দিওঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে অহাবাৰ 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰা দেখা গৈছে যে এইবাৰ 1.5 লাখতকৈ অধিক ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, কিন্তু অহাবাৰ 2 লাখতকৈ অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। অহাবাৰ লাখ লাখ মহিলাক 25,000কৈ টকা দিয়া হ'ব। এইবাৰ যিসকল মহিলাই নেকি আত্মসহায়ক গোটৰ নামত 10,000 টকা পাইছে, অহাবাৰ সেই মহিলাসকলকেই 25,000 টকা দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এইবাৰ দাইল চেনি নিমখৰ লগতে মিঠাতেলো ফ্ৰী দিয়া হ'ব বুলি ঘোষণা কৰিছে। এইবাৰ সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে পঢ়োৱাৰ দায়িত্ব
আমি ল'ম বুলি তেওঁ ঘোষণা কৰিছে অসমৰ সকলো ল'ৰা ছোৱালীকে চাইকেল দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰিছে সকলোকে ঘৰ অৰুণোদয় দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰিছে চাহ বাগিচাৰ লোকক ঘৰ বনাবলৈ 1.5 লাখ টকা দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ডাঙৰ ঘোষণা কৰা দেখা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিব বিচাৰিছোঁ ৰন্ধন গেছক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আজিয়ে ছেভ কৰক দুটা ফোন নম্বৰ মিছ কল দিলেই পদূলিত পাব আপোনাৰ চিলিণ্ডাৰ মাত্ৰ এটা মিছ কলতে বুক হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ মুকলি হ'ল নতুন ফোন নম্বৰ 8927225667 নম্বৰত কৰিব পাৰিব বুকিং মিছ কল দি বুকিং কৰিবলৈ ডায়েল কৰক 8391990070 পুৰণি নম্বৰসমূহো পূৰ্বৰ দৰেই থাকিব কাৰ্যক্ষম ঘৰতে বহি এতিয়া মুহূৰ্ততে বুক কৰক আপোনাৰ চিলিণ্ডাৰ IOCLৰ তৰফৰ পৰা জনতাক বিশেষ সকাহ মাত্ৰ এটা মিছ কলতে বুক হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ আপুনি যদি গেছ চিলিণ্ডাৰ বুক কৰিব বিচাৰে বৰ্তমান সময়ত তেনেহ'লে দুটা নম্বৰ আপোনালোক হয়তো স্ক্ৰীনত দেখা পাইছে এইটো এটা নম্বৰ এইটো নম্বৰত আপুনি মিছ কল দিলে আপোনাৰ গেছ চিলিণ্ডাৰ বুকিং হ'ব এই নম্বৰটো হয়তো দেখা পাইছে 8391990070 ইয়াৰ উপৰি আৰু এটা নম্বৰ দিয়া হৈছে যে 8927225667 নম্বৰতো আপুনি মানে বুকিং কৰিব পাৰিব ঘৰতে বহি আপুনি এটা মিছ কল দিয়ক জাষ্ট মিছ কল দিয়াৰ লগে লগে আপোনাৰ গেছ মানে বুকিং হৈ যাব আৰু এই নম্বৰ IOCLৰ তৰফৰ পৰা জাৰি কৰা হৈছে গতিকে এই নম্বৰ দুটা আপোনালোকে মনত ৰাখিব যদি আপুনি গেছ চিলিণ্ডাৰ বুকিং কৰিব বিচাৰে তেনেহ'লে এই নম্বৰ দুটাৰ আপোনাৰ প্ৰয়োজন হ'ব স্ক্ৰীনত থকা এটা নম্বৰ হয়তো আপোনালোকে দেখা পাইছে আৰু এটা নম্বৰ হয়তো স্ক্ৰীনত দেখা পাইছে এই দুইটা নম্বৰ আপোনাৰ কাৰণে অতি দৰকাৰী হ'ব যদি আপুনি গেছ চিলিণ্ডাৰ বুক কৰিব বিচাৰে দিব বিচাৰিছোঁ জুবিন গাৰ্গক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাইজে বিচৰা ধৰণে ন্যায় পাব জুবিন গাৰ্গে এবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বিচাৰ প্ৰক্ৰিয়া জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াক লৈ বিগ ব্ৰেকিং নিউজ আহি গৈছে বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ গঠন হ'ল এক্সক্লুচিভ ফাষ্ট ট্ৰেক কোৰ্ট এবছৰৰ ভিতৰত নিষ্পত্তি হ'ব লাগিব বিচাৰ প্ৰক্ৰিয়া বাক্সা জিলাৰ ডিষ্ট্ৰিক্ট জজ শৰ্মিলা ভূঞাক এই বিশেষ আদালতৰ দায়িত্ব অৰ্পণ কৰা হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা BNSS 2023 ধাৰা 346(1)ৰ অধীনত এই নিৰ্দেশ দিয়া হৈছে জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াক লৈ বিগ ব্ৰেকিং নিউজ আহি গৈছে বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ গঠন হ'ল এক্সক্লুচিভ ফাষ্ট ট্ৰেক কোৰ্ট এবছৰৰ ভিতৰত নিষ্পত্তি হ'ব লাগিব বিচাৰ প্ৰক্ৰিয়া জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া এবছৰৰ ভিতৰতে নিষ্পত্তি হ'ব লাগিব বুলি ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে আৰু বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ গঠন হ'ল এক্সক্লুচিভ ফাষ্ট ট্ৰেক কোৰ্ট আৰু এই বিচাৰ প্ৰক্ৰিয়া যাতে স্পীড হৈ যায় অতি সোনকালে এই বিচাৰটো হৈ যায় সেইকাৰণে গঠন কৰা হ'ল এক্সক্লুচিভ ফাষ্ট ট্ৰেক কোৰ্ট এবছৰৰ ভিতৰত নিষ্পত্তি হ'ব লাগিব জুবিন গাৰ্গ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপিক ৰাজ্যত উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া নিৰ্বাচনৰ পাছতো সন্দেহজনক এলেকাত চলিব উচ্ছেদ অভিযান উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ নিৰ্বাচনত বিজেপিক ভোট দিব খিলঞ্জীয়া মুছলমানে বাংলাদেশী অসমীয়া মুছলমানৰ মাজত আছে পাৰ্থক্য বিজেপিৰ কাৰ্যালয়ত দলত আছে অসমীয়া মুছলমান প্ৰকৃত ভাৰতীয় মুছলমানক ভোট বিচাৰিব বিজেপিয়ে অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপিক অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপিক এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰকৃত ভাৰতীয় মুছলমানক ভোট বিচাৰিব বিজেপিয়ে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যিসকল নেকি অবৈধ অনুপ্ৰৱেশকাৰী আছে সেই অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে প্ৰকৃত ভাৰতীয় মুছলমানৰ ভোট লাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু প্ৰকৃত ভাৰতীয় মুছলমানে বিজেপিক ভোট দিব বুলি তেওঁ ঘোষণা কৰে বিজেপিৰ কাৰ্যালয়তো দলতো আছে অসমীয়া মুছলমান বাংলাদেশ ও অসমীয়া মুছলমানৰ মাজত পাৰ্থক্য আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বুলি বিজেপিক ভোট দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ঘোষণা কৰা দেখা গৈছে
তেওঁ কৈছে যে প্ৰকৃত ভাৰতীয় মুছলমানৰ ভোট বিজেপিয়ে বিচাৰিব। গতিকে আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰে। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।